हेलो ভিউৱাৰ্ছ আশা কৰো সকলো ভালে আছে আৰু ময়ো আপোনালোকৰ কৃপাতে ভালে আছো বুলি ক'ব পাৰো আৰু হেকাৰণে সাগে আজি এই ভিডিওটো লৈ আহিছো এটো প্ৰায় এবছৰ আগৰ ভিডিও মানে আজি সকলে মোৰ চেন্নাই ব্লগছখিনি চাইছিলে তেওঁলোকে নিশ্চয় মনত আছে হেকৰ ভিডিওটো মই দিবই নোৱাৰিলো এডিট কৰিম বুলি কৈ থাকি গল আৰু চেন্নাই হে মেৰিনা বিচৰ কিনাৰতে থকা যিখন মেলাৰ নিচিনা দোকান মেলি থৈছিলে ইমান ধুনীয়া কিছুমান আছে আহকচোন চাও মই আপোনালোকক দেখাও মই ধুনীয়া লাগিছে ন এখন হয় নাই ইমান ধুনীয়া লাগিছে ইয়াৰালে ল'ব লাগিব অন্তৰালে আৰু দুপাত এনেকা লৈ লওক দুপাত লাখক আমি মেৰিনা বিচৰ মাজেদি এখন বজাৰ আছে বজাৰখনত সোমাই যাওঁ বুলি ভাবিছোঁ কিবা কিবি কিনিছোঁ আপোনালোকক দেখাম কি কিনিছোঁ I look at you and it's easy to see you are that someone I've been trying to meet I got your number, won't you pick up the phone? Don't leave me. Today dia tupi ada lele deh, moza lagi semoza. Dunia lis. Video ada kan? এখনৰ পিছত এখন দোকান ঘুৰি ফুৰা হৈছে খালি চেন্নাইত এটা কথা ক'ব পাৰি যে কাপোৰৰ দোকানবোৰত সোমাব নোৱাৰি আমাৰ ডিব্ৰুগড়ৰ কাপোৰতকৈ মানে তাত বহুত বেছিয়ে দাম বাকি সকলোবিলাক সস্তাই পালো দে বহুত ধুনীয়া বস্তু কিছুমান উলিয়াইছে আৰু যিয়ে নং ন মেলা দেখি ইনি ভাল লাগি যায় চল এখন পেনি দেখা দাও এখন পেনি দেখা দাও ইস লোৱা এখন লোৱা তো পেনি দেখা साइलो हो गया चलो मालिक ने हम कामदार है अच्छा বস্তুবোৰ চাই থকাৰ মাজতে মাও কিবা এটা ক্লিপ এটা মোক কিনি লগাইও দিছিলে চাবলৈ দিছিলে কেনেকুৱা লাগে হেকাৰণে গোটেইবিলাক ইজনী লগাই মিলি চাইছো আৰু ভাল লাগিছিলে দে সকলোবিলাক বস্তু তে এতিয়া মানে কি কৈছো আমি ইয়া লিখা আছে মানে এটা চাউলত দুটা নাম একেলগে লিখাব পাৰে হেকাৰণে আমি ভাবিছো অকমান লিখাই যাওঁচোন এটা চাউলতে দুটা নাম এই ভাইটিটোৱে বৰ ধুনীয়াকৈ একদম এতিয়া চাউলতে নাম লিখিব দেই আমি ভাবিছো আমাৰ দুটাৰ নাম এটা লিখাই ন ধুনীয়াকৈ সৰু চাউল এটাত হা আহিছে নাম দিছা শিল্পী ভালকৈ নেদেখিলো তুমি কুঁহিয়াৰ ৰখা খাব পাৰিলা এয়া হৈছে মেৰিনা বিচৰ পিছফালখন মানে মেৰিনা বিচখন আৰু তাৰ কিনাৰতে থকা দোকানখিনি দেখিছে ইমান ধুনীয়া মানে ইয়াৰ সৌন্দৰ্যটো উপভোগ নকৰাকৈ থাকিব নোৱাৰি আৰু আপোনালোককো অলপমান দেখাই দিছোঁ কিমান ধুনীয়া লাগিছে ন ঘূৰিলো এতিয়া কিছুমান বস্তু লৈ লৈছোঁ একদম মানে হাতত নথৰা হৈ গৈছে এতিয়া বহুত বেছি ভাগৰ লাগিছিলে চুলিখিনি একদম উৰি গ'ল মেৰিনা বিচৰ কাষতেই থকা এখন পাৰ্ক আৰু মানে ইয়াতে পাৰ্কো হয় আৰু দুটা মৈদাম আছিলে চিফ মিনিষ্টাৰ আছিলে তেওঁলোকৰ মৈদামকেইটা ইয়াতে আছে আৰু ভিতৰত বহুত মানুহ গৈছে আমিও ভাবিছোঁ মানে যাওঁ ইয়াৰ ভিতৰত আপোনালোককো দেখাইছোঁ কিমান যে ধুনীয়া নহয় আৰু মানুহবোৰে ইয়াতেই মানে গধূলি সময়টো উপভোগ কৰেহি মৈদাম জয়া ললিতা ওৱাও ইমান ধুনীয়া আৰু ৰাতিৰ ভিডিঅ' বেছি ধুনীয়া হয় ন এইবোৰ মানে একদম মানুহৰ সমাগম চোৱা গোটেই মানুহবোৰে ওচৰৰ মেৰিনা বিচত ফুৰিবলৈ আহে আৰু ফুৰি আহি এইবোৰ মানে ইয়াৰ কিনাৰতে আছে জয়া ললিতা মৈদাম এইকেইটা মৈদাম হা আৰু তেওঁলোকৰ মানে তেওঁলোকৰ দুটা প্ৰতিমূৰ্তিও আছে আমি প্ৰতিমূৰ্তিকেইটা দেখাম মানুহজনে একদম জেগাত কথাকেইটা কৈ থাকিলে
গোটেই দিনটো ঘূৰি 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 এতিয়া মানে বিৰাট ভাগৰ লাগিছে তথাপিও মানে কিনাৰত দিনটো নহয় আচলতে সাগৰৰ পানী যি ঢৌৱে একদম মানে পূৰা খুন্দিয়াই আমাৰ অৱস্থাবোৰ বেয়া কৰি দিলে ঢৌৰ খুন্দাৰ মানে যিটো ভাগৰ তাৰপিছতে আহিলোঁ এই মিউজিয়াম আছে কিনাৰতে মিউজিয়াম চাবলৈ আৰু এই মৈদামকেইটা ইমান ধুনীয়া সেই মৈদামকেইটা চাবলৈ বুলি আহিছোঁ আৰু মানুহৰ সমাগম যে একদম নক'ব আৰু বহুত বেছি সমাগম এইটো এটা টোপ এয়া হৈছে সমাধিস্থল Good help. हाँ मैं ले वाला এয়া এইখিনি আখৰহে মই বুজি পাইছোঁ জয়া ললিতা মেমৰিয়েল এইটো এটা ইমান ধুনীয়া চাব দেই আপোনালোকে কেনেকুৱা ধুনীয়াকৈ বনাই থৈছে मैडम फोटो हाँ পাৰ্কৰ পৰা ওলাই আমি এখন অটো ল'লোঁ আমি যিহেতু 6টা মানুহ আছিলোঁ 2খন অটো ল'বলগীয়া হৈছিলে আৰু ৰাতিৰ চেন্নাইখন চায়ো বৰ ভাল লাগে ইমান ধুনীয়া চবফালে আৰু মানে বহুত চিষ্টেমেটিক হয় সেইকাৰণে চায়ো ভাল লাগিলে আৰু আপোনালোককো দেখাইছোঁ একেখিনি জেগাতে ঘূৰি থকা নিচিনা লাগে কিন্তু নহয় মানে বহুত দূৰ পালোগে আমি আচলতে এতিয়া কি হৈছে ফুৰিবলৈ গৈছিলোঁ খাবলৈ মানে মই একো বস্তু খোৱাটো নহয় সেইকাৰণে আপোনালোকক যে দেখাইছিলোঁ এই মিছা মাছ আৰু এই ক্ৰেপ কেঁকুৰা সেইবোৰ মানে ভাল সময়ত খাবহে পাৰি মই এতিয়া মানে যিটো অৱস্থা হৈ আছিলে মই খাব পৰা নাই সেইকাৰণে মই এতিয়া খাইছোঁ কি চাব দেই এই ৰ'ব দেখাইছোঁ আপোনালোকক এতিয়া মই কি খাইছোঁ আপোনালোকে চাব দেই আৰু সেইফালে চাওক মায়ে আমি অনা গাজৰাকেইডাল ধুনীয়াকৈ পেকিং কৰি ল'ব বোলে হয়নে কৰি ল'বানে কি ধুনীয়া হৈ আছে আৰু গোন্ধকেইটা যে ইমান ধুনীয়া নহয় এটা সপোন আছিলে যে এনেকুৱা চাউথ ইণ্ডিয়াত গ'লে মানে এনেকুৱা গাজৰা এডাল লগাম সেইকাৰণে মায়ে পূৰা বেছিয়ে সপোনটো পূৰ কৰি লৈছে আৰু সেইটোৱে কথা মই এতিয়া কি খাইছোঁ আপোনালোকক দেখাম ৰ'ব ইয়াত মানে একদম এনেকুৱা এটা ডাঙৰ এটা লৈ লোৱা হৈছিলে তাৰে মই সৰু সৰু কৰি টুকুৰা টুকুৰা কৰি খাই আছোঁ অকণমান আঙুৰ আৰু এইটো কৰ্ণটো খুব ভাল লাগিছে মানে এতিয়া যিখিনি কৰ্ণ খাইছোঁ যে একদম পূৰা কোমল সেইকাৰণে মোক খাবলৈও বহুত কষ্ট হোৱা নাই মানে সেইকাৰণে এইখিনি খাই বহুত টেষ্টি আচলতে মানে এনেকুৱা কিছুমান বস্তু খাবলৈ হেল্ডি হয় এইখিনি বস্তু দেই আৰু এটা কথা কওঁনে ইমান মানে কিমান বছৰৰ পৰা মই এইটো বস্তু খাই আছোঁ কিন্তু এদিনো খাবলৈ মন নাযায় আজিহে মোৰ ইমান ভাল লাগিছে কাৰণ কোমল হৈছে আৰু বাটাৰ লগোৱা আছে মছলা লগোৱা আছে মছলা মানে এনেকুৱা নহয় মই দিবলৈ মনে গৈছিলোঁ অলপ পেকেট আনি দিছিলে বহুত ভাল লাগিছে এইবোৰ চাব দেই মানুহে কিহত সুখ পায় মোৰ সুখবোৰ কোনবোৰ আচলতে সুখ চবতে পায় ন এতিয়া সুখটো চাওক এইখিনি ইমান ভাল লাগিছে নহয় আপোনালোকে নি পিছাল বাক দেখাম আৰু মানে বিচাৰিব জানিলে সৰু সৰু বস্তুতে সুখ পায় নহয় জানো সেয়াই আৰু ইমান ধুনীয়া এই মানে গাজৰাখিনি দেখি ইমান ভাল লাগিলে মাহঁতেও মাৰিছিলে ময়ো মাৰিছিলোঁ 3ডাল লগাই মই অকলে মাৰি থৈ দিছোঁ মানে ইমান ভাল লাগিছে নহয় আচলতে এইবোৰে সুখ নহয় জানো আপোনালোকে এনেকুৱা ধৰণে সৰু সৰু বস্তুত সুখ বিচাৰিবলৈ চাবচোন ইমান ভাল লাগে মই পিছফালৰ পৰা দেখাম ৰ'ব আপোনালোকক The next day. আমাৰ এতিয়া চেন্নাই যাত্ৰা শেষেই হৈছে আৰু এই ওলাই মেলি ৰেডি হৈছোঁ আমি মানে এতিয়া ওলাম আৰু এয়াৰপৰ্টলৈ ৰেডি হৈ আছে ৰেডি পূৰা ওলাইছোঁ আৰু লাষ্ট আমাৰ আজিয়ে লাষ্ট আৰু চেন্নাই
are that someone I've been trying to meet. I got your number, won't you pick up the phone? Don't leave me hanging on the dial tone. Think back to the night that we met. এয়া আমাৰ ট্ৰলি মেলি মানে ষ্টাৰ্ট হৈছে আৰু আমাৰ চেন্নাইৰ বাই বাই সেইকাৰণে একদম ট্ৰলিটো লৈহে এনেকৈ দেখাইছোঁ দূৰৰ পৰা দেখিছোঁ হেল্ল' ভিউৱাৰ্ছ আমি এতিয়া চেন্নাই এয়াৰপৰ্টত বহি আছোঁ আৰু মানে ব্লগবোৰ কেনেকৈ গৈছে নাজানো কাৰণ জানেই ইয়াত মই হেৰি দেখাবলৈ আহিছিলোঁ বেমাৰ দেখাবলৈ আহিছিলোঁ আৰু বেমাৰৰ যি মানে হেৰি কি কয় ৰিপৰ্ট সকলোবোৰ ৰিপৰ্ট বহুত দেৰিৰ পৰা ৰিপৰ্টটো আহি আছিলে মানে বহুত দিন লাগিছিলে কোনটো অঁ নেক্সট বৰ্ডিং হ'ব সেইফালে দেখাই আছে বহুত ধুনীয়া চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ দেখাইছে ইমান ধুনীয়া আৰু ইমান ডাঙৰ গোটেই চবফালে অকল দোকানেই দোকান কিন্তু দোকানবোৰত সোমাবলৈ হ'লে মানে অলপ কষ্টলিও হৈ যায় সেইটো হয় বাৰু ইয়াতে মন গ'লে খাবও পাৰে বস্তু ল'বও পাৰে কোনো কথা নাই আৰু আমি চাগে হয়তো এইটো ফালেদিয়ে সোমাই যাম আৰু প্লেন আহিব এইটো চাইডে নে কি টিকলেটা চাব ইমান ধুনীয়াকৈ চাই আছে তাই অথনিৰ পৰা ভাইটিৰ লগত খেলি আছে তাই নে সি নাজানো বাৰু ইয়াৰ লগতে খেলি আছে Jumping in the pool, talk to you, dripping wet. Nervous when I speak, so I trip on my tongue. Never thinking you would be my number one. Nervous when I speak, so I trip on my tongue. Never thinking you. আমি এইফালে এতিয়া এইটো চেক কৰাই ল'লোঁ চ' এতিয়া গৈ আছোঁ প্লেইনত উঠিবলৈ মানে এক্সাইটেড কিয় জানেনে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টতকৈ এই চেন্নাই এয়াৰপৰ্টটো বহুত বেছি বিশাল মানে একদম সঁচাকৈ সেইকাৰণে বিৰাট ধুনীয়া লাগিছে এইফালে গৈছে দেই মা এয়া ছাৰ কৈছিলোঁ যে এয়া মোৰ ছাৰ হয় গৈ আছে এনেকৈ আৰু গৈ আছোঁ দেই ৰাইজসকল অঁ এইফালে আমি যাওঁতে এক্সিট এইফালৰ পৰা হৈছিলোঁ কিন্তু এণ্ট্ৰিটো এইফালৰ পৰা হৈছোঁ আমি হয় অঁ এক্সিটটো অঁ এইফালৰ পৰা হৈছোঁ চাওক ধোঁৱা নে কিবোৰ হয় কি আহি ল'লোঁ এতিয়া একদম মোৰ যে ঠাণ্ডা বহুত বেছি লাগে এয়া প্ৰমাণ দেখিছে চুৱেটাৰ দুটা পিন্ধি ল'লোঁ আৰু চুৱেটাৰ দুটা পিন্ধি এইফালে আমি তিনিটা বহিছোঁ এইফালে মাহঁতে বহিছে দেউতাহঁত বহিছে বহি লৈছোঁ আমি এনেকৈ আমাৰ প্লেন চলিবলৈ ষ্টাৰ্ট কৰিছে আৰু মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম মানে ৰাতিৰ চেন্নাইখন ওপৰৰ পৰা কেনেকুৱা লাগে সকলোবিলাক দেখাবলৈ চেষ্টা কৰিম দেই চাব ইমান ধুনীয়া লাগে Jump in your car and we drive to the beach. The sun was setting, it was just you and me. Wind in my hair and the sand in my shoes. Could've chosen anyone but I choose you. Hop back in your car, top down. There's no stopping us, cause we own this town. Never knew I could have such fun. Never thinking you would be my number one. Nervous when I speak, so I trip on my tongue. Never thinking you would be my number one. আকাশৰ ওপৰতনো কফি কাপ কেনেকুৱা লাগে তাকো খাই চালোঁ চাওকচোন
এয়া আমি ফ্লাইটৰ পৰা নামিলোঁ। কথা এটা হ'ল মানে আমি চেন্নাইৰ পৰা ডাইৰেক্ট যিখন ফ্লাইট সেইখন নাপালোঁ, সেইকাৰণে গুৱাহাটীতে নামিলোঁ আৰু এয়া আহিলোঁ আমি বাছত। আৰু বাছত ৰৈ মানে বাছ এখনে লৈ যায়হি মানে সেই বাছখনত নামিলোঁ ফ্লাইটৰ। তাৰ পৰা আহি আমি এতিয়া ইয়াৰ যিটো এয়াৰপৰ্ট গুৱাহাটী বাহিৰৰ পৰাই দেখি ভাল লাগিছে। চাওকচোন নৰ্থ ইষ্ট ইণ্ডিয়াৰ ইমান ধুনীয়া আৰু মানুহবোৰ সকলোবিলাক নামি লৈছে এজন এজনকৈ। আমিও গৈ আছোঁ আৰু ভিতৰতো দেখাম দেই। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আহি ইয়াতে আমি আজি মানে গুৱাহাটীতে লেণ্ডিং কৰিব লগা হ'ল। ইমান ধুনীয়া নহয়, আপোনালোকক দেখাম ৰ'ব। এইটো এয়া সৌভাগ্য বুলিয়ে ক'ব লাগিব, কাৰণ চেন্নাই তাৰপিছত আমাৰ ডিব্ৰুগড়টোতো দেখিলোৱেই আৰু গুৱাহাটীতেও দেখি ল'লোঁ। আচলতে মানে এইবোৰ কি হয়, এটা মানে মেমৰিজ সাঁচি ৰাখিব লাগে ন। ইমান ধুনীয়া চাওক না, আপোনালোকে চাব গোটেই ভিউজটো চাওক, দেখিছেনে কি ধুনীয়া। আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ যিহেতু ইমান ধুনীয়া ধুনীয়া। এই ফেনখন চাওকচোন কমটি ডাঙৰনে। আৰু আমাৰ যিখিনি লাগেজ আহিব এইটো লাগেজ নাম্বাৰ 2টোত ৰাখিব বুলি কৈছে, সেইকাৰণে আমি ইয়াতেই উঠি এতিয়া ৰ'ব লাগিব আৰু অলপ দেৰি। সেইটো আমাৰটো সেইটো গৈ আছে। The sun was setting, it was just you and me. Wind in my hair and the sand in my shoes. Could've chosen anyone, but I choose you. এইটো টিকলুটো যে আমি যে লগ পাইছিলোঁ, সি একদম হাঁহি হাঁহি আছিলে গোটেই ৰাস্তাটো। আৰু এতিয়া কিন্তু ধুনীয়া খেলিছে। নামটো কি? আকশালী। টিকলুজনী চা ইমান ধুনীয়া লাগিছে ন। মোক কেনেকৈ চাইছে যা এই যা। সকলোবোৰ আহি আছে। এয়া আমি আহি গুৱাহাটী ৰেলৱে ষ্টেচন পালোহি, কিন্তু কথা এটা হ'ল মানে আমি তাৰ পৰাতো আহি গ'লোঁ, ইয়াত আহি কোনখন ট্ৰেইন পাম সেয়া সঠিককৈ ক'ব পৰা নাছিলোঁ। শতাব্দী এক্সপ্ৰেছ নহ'লে অৱধ এক্সপ্ৰেছ পাম বুলি সকলোৱে জনাই আছিলে। তাৰপিছত খবৰ খাতি কৰি মেলি গম পালোঁ যে অৱধ এক্সপ্ৰেছহে পাম মানে, সেইবাবে আমি ইয়াতে ৰ'ব লগা হ'ল আজি। এইয়া ৰাতি এতিয়া 2:20 হৈছে, দেখিছেনে? ফাইনেলি আমাৰ নিজৰ চহৰ ডিব্ৰুগড় পাই গ'লোহি আৰু নিজৰ চহৰ পোৱাৰ লগে লগে আমেজটো বেলেগ হৈ যায়। যিয়ে নহওক বাৰু মোৰ গোটেই দীঘলীয়া ব্লগটো ফাইনেলি শেষ হ'বলৈ গৈছে আৰু সেইকাৰণে যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোবিলাক কৰি দিব।